অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ। গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰাক আনক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনেই ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। চেম লাইনত ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ, তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকে। So same like Shyam Kanu Mahanta, Akhil Gogoi is also demanding the CBI inquiry. অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই। প্ৰবাসী অসমীয়াসকল অসমলৈ আহিবনে? হিমন্ত বিশ্ব শৰ্মাই ভালকৈ তদন্ত কৰিব পাৰিবনে? নে অসম আৰক্ষীয়ে ব্যৰ্থতা দেখুৱাব? তাৰ কাৰণে সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে প্ৰবাসী অসমীয়াসকল যাতে ধৰা পৰে আৰু সকলোকে যাতে গ্ৰেপ্তাৰ কৰা হয় আৰু আইনৰ উৰ্ধত যাতে কোনো নাথাকে তাৰ